গুৱাহাটীত নিযুক্তিপত্ৰ প্ৰদান অনুষ্ঠান চাহ জনগোষ্ঠীৰ যুৱক যুৱতীক নিযুক্তিপত্ৰ প্ৰদান 297 গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান মুখ্যমন্ত্ৰী এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় পূৰ্বে চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীয়ে চাকৰি কম পাইছিল যোৱা দুমাহত চাহ বাগিচাৰ 1000 যুৱক যুৱতীয়ে চাকৰি পাইছে চৰকাৰ গঠনৰ পূৰ্বে 1 লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল বৰ্তমানলৈকে 1,56,679 গৰাকীক চাকৰি প্ৰদান কৰা হ'ল 2021 চনৰ পূৰ্বে নিযুক্তিক লৈ বহু প্ৰশ্ন আছিল 2021 চনৰ পূৰ্বে এডিআৰই ধাৰণা নাছিল বৰ্তমানৰ দৰে নিযুক্তিৰ ব্যৱস্থা নাছিল 2021 পাছত নিযুক্তিৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বৰ্তমান আদালতত গোচৰ নোহোৱাকৈ নিযুক্তি দিব পৰা পৰিৱেশ হৈছে নিযুক্তি প্ৰক্ৰিয়াক বদনাম কৰিবলৈ একাংশই চেষ্টা কৰি আহিছে কিন্তু প্ৰত্যাহ্বান নেওচি লক্ষ্যত উপনীত হৈছে চৰকাৰ পুনৰ বিজেপি চৰকাৰ গঠন হলে আকৌ 1 লাখ নতুন নিযুক্তি দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি লগতে চাহ বাগিচাৰ মালিকক হকিয়নি মুখ্যমন্ত্ৰী দখলত থকা ভূমি এৰি নিদিবলৈ কৰা ষড়যন্ত্ৰ চৰকাৰে সহ্য নকৰে বুলি মন্তব্য এটা টিভি বাতৰি কাকতে খুদিছে 2021 ৰ আগত হোৱা নাছিল নেকি 2021 ৰ আগত কেতিয়াও হোৱা নাছিল প্ৰথমবাৰ 2021 ৰ পিছত এডিআৰই ধাৰণাটো অনা হৈছিল আৰু অসমতে নহয় ভাৰতৰ ভিতৰতে এনে ব্যৱস্থা প্ৰথমবাৰৰ বাবে কৰা হৈছিল যে এডিআৰই ধাৰণা লোৱা হৈছিল মই অসমৰ উদাহৰণ নিদুৱে ভাৰততে এনেকুৱা উদাহৰণ নাই যে সকলো পৰীক্ষা সকলো বিভাগক সমাহিত কৰি এটা পৰীক্ষা কেতিয়াবা ইনভিজিলেটৰ কেজনেও ফটো মাৰি লৈ কুৱেশ্যন পেপাৰ তাকো ভাইৰেল হৈ যায় কেতিয়াবা কৰবাত কুৱেশ্যন পেপাৰ এখন বাগৰি পৰে তাকো ভাইৰেল হৈ যায় এটা কোৰ্ট কেছে আগতে এটা বিভাগৰ পৰীক্ষা স্থগিত কৰিছে এতিয়া এটা কোৰ্ট কেছে আটাইকেইটা বিভাগৰ পৰীক্ষা ষ্টে কৰি দিব তাৰ মানে চৰকাৰৰ গোটেই কাম কাজকে স্থবিৰ কৰি পেলাব 2001 চনৰ পৰা মই অসমত 2 চনৰ পৰা মন্ত্ৰী হৈ আছো নিযুক্তি পত্ৰ অনুষ্ঠানত চাহ বাগিচাৰ লৰা ছোৱালী আমি অতি কম দেখা পাওঁ এক প্ৰকাৰ দেখা নাপাইছিলো আমাৰ গ্ৰেড 1 আৰু গ্ৰেড 2 টো আমি এই ৰিজাৰ্ভেশ্যন আনি তাৰ মানে অহাবাৰ এচিএস আৰু এপিএছৰ দৰে পৰীক্ষাটো আপোনালোকে প্ৰতিযোগিতা কৰিবলৈ সুবিধা পাব নেতা হেনে শ্ৰমিক আহে মই ক'ব নোৱাৰো কিন্তু চাহ বাগিচাৰ মুখটোতো অলপ বাঢ়িব মাটিৰ পট্টাৰ ক্ষেত্ৰত 2-এজন বাগিচাৰ মালিক বা সংগঠনে অলপ আপত্তি দৰ্শাইছে আৰু তেওঁলোকৰ মেম্বাৰবিলাকলৈকে মেছেজ দিছে যে চৰকাৰক সহযোগ কৰিব নালাগে মই চাহ বাগিচাৰ মালিকসকলক এটা কথা স্পষ্টভাৱে কম যে বাগিচাৰ মাটি আপোনালোকৰ মাটি নহয় এয়া চৰকাৰৰ মাটি চৰকাৰে যেতিয়া ইচ্ছা তেতিয়াই মাটি ঘূৰাই ল'ব পাৰে হকিয়ায়ো দিব খোজো যে চৰকাৰৰ জনকল্যাণমূলক নীতিক পৰাজিত বা পৰাস্ত কৰিবলৈ চেষ্টা কৰিব নালাগে